হয়, মই বৰ্তমান উপস্থিত আছোঁ ধমধমা তামোলপুৰ পথত আৰু ধমধমা তামোলপুৰ গড়কাপ্তানি পথৰ বৰ্তমান জাতালুক গাঁৱৰ যিছোৱা পথ আছে, পথছোৱা একেবাৰে জৰাজীৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম, পথটোৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। ক'ব লাগিব যে একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছে। এজাক বৰষুণতে এই পথেৰে মানুহ অহা যোৱা কৰা একেবাৰে কঠিন হৈ পৰে, কিয়নো দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে। শ শ লোক এই পথেৰে মানুহে যাত্ৰা কৰে, বিভিন্ন ঠাইৰ পৰা এই পথেৰে মানুহে যাবলগীয়া হয়। স্কুল কলেজকে আদি কৰি বিভিন্ন প্ৰান্তলৈ যাবলৈ যায় এই পথটোৰে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম, স্থানীয় লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? এইটো ধমধমা তামোলপুৰ পথ। কিছুদিন আগতে আমাৰ ৰাস্তাটো প্ৰায় মোটামুটি ঠিকেই হৈ আছিলে। তাৰপিছতে ইয়াৰ পৰা বাম্পাৰেদি মাটি নি আছে, তেওঁলোকে ট্ৰেক্টৰ লগাই মাটি ৰাস্তাটো দ কৰি পেলাই কিছুমান জেগাত এনেকুৱা হৈছে, এই দেখিছে ফটো লৈছে, একদম পানী জলমগ্ন হৈ গৈছে। এখন গাড়ী আহিব নোৱাৰে, যে চাইকেল এখন আহিব নোৱাৰে, বাইক এখন আহিব নোৱাৰে, ঠিক সেই অৱস্থা হৈছে। কিন্তু তেওঁলোকে চেন গ্ৰেভেল দিম বুলি কৈছিল, সেইটোও দিয়া নাই। যে আমাক এনেকুৱা ভুৱা হেৰি কৰি আছে, এই কোনো এটা ব্যৱস্থাই লোৱা নাই। সেইকাৰণে অতি সোনকালে এই বিহিত ব্যৱস্থাটো ল'লে ভাল হয়। নিশ্চিতভাৱে ক'ব লাগিব যে অতি জৰাজীৰ্ণ হৈ পৰা পথটো চৰকাৰে শীঘ্ৰেই মেৰামতি নকৰিলে অতি দুৰ্বিহ জীৱন যাতায়াত ব্যৱস্থা কৰিব লাগিব, কিয়নো পথটোৰ ওপৰত একাঠু পৰ্যন্ত পানী জমা হয়। বিভিন্ন প্ৰান্তৰ পৰা এই পথেৰে মানুহ অহা যোৱা কৰে। ধমধমা মূল বাণিজ্যিক কেন্দ্ৰলৈ দৈনিক শ শ লোক মানুহ অহা যোৱা কৰে। তাৰ পৰিপ্ৰেক্ষিতত এই পথটো জৰাজীৰ্ণ ৰূপ লোৱাত এই অঞ্চলবাসী যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগা পৰিলক্ষিত